আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিদিনে পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাকে হাৰাশাস্তিৰ সন্মুখীন কৰিছে। আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, সাধাৰণ জনতাক সকাহ প্ৰদান কৰিব নোৱাৰিলে তেখেতসকলে পদত্যাগ কৰিব লাগে। কাৰণ প্ৰতিদিনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাকে ৰাম টাঙন ঘটাইছে। যিগৰাকী প্ৰধানমন্ত্ৰীক বিশ্বগুৰু বুলি স্বীকৃতি দিয়া হৈছে, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দেশ ভ্ৰমণ কৰিও কিয় পেট্ৰল ডিজেল ভাৰতবৰ্ষত সম্পূৰ্ণভাৱে মজুত কৰিব পৰা নাই, কি কাৰণত তেখেতে ব্যৰ্থ হৈছে, এই ব্যৰ্থতাৰ খাতিৰত তেখেতে পদত্যাগ কৰিব লাগে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকী নিৰ্মাণ হৈ আছে। অত্যাধিক মূল্য বৃদ্ধিৰ কাৰণে মানুহ কোঙা পৰি গৈছে। তাৰ পিছতো কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকী পেট্ৰল ডিজেলৰ ক্ষেত্ৰত সকাহ প্ৰদান ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। আমি আজি স্পষ্টকৈ কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰীগৰাকী তথা প্ৰধানমন্ত্ৰীগৰাকী সকীয়াই দিব বিচাৰিছোঁ, যদি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস নকৰে, সাধাৰণ জনতাক সকাহ প্ৰদান নকৰে, ইয়াতকৈ অধিক জংগী আন্দোলন সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। যি ইন্ধনে আমাৰ ঘৰৰ পাকঘৰলৈকে গৈছে, য'ত গেছৰ নাটনি হৈছে, হোটেলবিলাক আজি বন্ধ কৰিবলৈ উপায় হৈছে, বহুত কৰ্মই আজি ৰান্ধনি বন্ধ হৈছে। সেই প্ৰতিবাদত আজি আমি পেট্ৰলিয়াম মন্ত্ৰীক দাহ কৰিছোঁ আৰু ইয়াৰ পিছতো আমি সদায় ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি আহিছোঁ, প্ৰতিবাদ কৰি থাকিম। আমি সদায় এই পেট্ৰলিয়াম ইলেকশ্যনত যোৱাৰ পিছত ৰিজাল্টৰ পিছত যে হৰে দাম বাঢ়ি যাব, এইটো কেনেকুৱাকৈ হ'ব পাৰে। আজি কম দিনৰ ভিতৰতে 7-8 টকালৈ পেট্ৰলৰ দাম বাঢ়িছে। সেইবাবে আমি পেট্ৰলৰ মন্ত্ৰীক আৰু লগতে নৰেন্দ্ৰ মোদী চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে তেওঁলোকে দামৰ নিয়ন্ত্ৰণ কৰক আৰু ৰাইজক সকাহ দিয়ক বুলি আমি আশা ৰাখিছোঁ।